বিপদ নিশ্চিত অৰুণোদয় আঁচনি লাভ কৰা চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনি লাভ কৰা 683 জন চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগীয় তদন্ত কৰি এনে কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে 683 জন চৰকাৰী কৰ্মচাৰীয়ালে অৰুণোদয় 2.0 লৈছিল অৰুণোদয় 2.0 ধন বা সুবিধা লোৱাৰ তথ্য লাভ কৰা হৈছিল এনে চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন উভতাই দিয়াৰ লগতে শাস্তিৰ সন্মুখীন হ'ব ডিব্ৰুগড়ত কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 682 জন আমাৰ ওচৰত থ্ৰ পোৰ্টেল আমাৰ ধৰাত পৰিছে কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰসিডিংৰ আউটত আহিব নালাগে ভলেন্টিয়াৰি তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি চৌকস কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছো আৰু যদি আপোনালোক কোনবাই ডিটেইল বিচাৰে 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম ডিব্ৰুগড়ত ৰাজ্যিক কেবিনেট বৈঠকত আন কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় 1450 খন বনগাঁৱৰ গাঁওবুঢ়াক প্ৰতিমাহে 9000 কৈ পাৰিতোষিক দিয়াৰ সিদ্ধান্ত লয় চৰকাৰে 2025 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম ইয়াৰ উপৰিও গুৱাহাটীত স্থাপন হ'ব ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ আনহাতে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা চৰকাৰৰ 2025 চনত খানাপাৰাত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা এই গ্ৰন্থমেলাত প্ৰতিজন মন্ত্ৰীৰ লগতে চৰকাৰৰ বিভাগীয় মুৰব্বীসকলেও কিনিব কিতাপ আপোনালোকে জানে যে আমাৰ অসমত 1450 খন বনগাঁও আছে যাক আমি ফৰেষ্ট ভিলেজ বুলি কওঁ বনগাঁওসমূহত ফৰেষ্ট ভিলেজ বা বনগাঁওসমূহক বন বিভাগে নিয়ন্ত্ৰণ কৰে আৰু সেই কাৰণে ইয়াৰ গাঁওবুঢ়া সকলকো বন বিভাগে নিয়োগ কৰে কিন্তু আন গাঁৱৰ গাঁওবুঢ়া সকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়া সকলে মাহত 9000 টকা চৰকাৰৰ পৰা ৰেনুমাৰেচন বা পাৰিতোষিক হিচাপে পাই আছিল কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়া সকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিল ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়া সকলে যি কাম কৰে বনগাঁৱৰ গাঁওবুঢ়া সকলে একেখিনিয়ে কাম কৰে কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল আজি কেবিনেটে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়া সকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান 9000 টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে 2025 চনৰ বৰ্ষটো আমি কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব খুজিছো অসমত এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটী গ্ৰন্থমেলা আমি খানাপাৰা ফিল্ডত কৰিবলৈ অনুমতি দিছো যদিও 26 জানুৱাৰীৰ অতি নিচেই ওচৰত হ'ব নিৰাপত্তাজনিত শংকা থাকে তথাপিতো কিতাপৰ স্বাৰ্থত আমি এইবাৰ খানাপাৰাত বুক ফেয়াৰ কৰিম বুলি আমি সিদ্ধান্ত লৈছিলো আৰু আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে প্ৰতিজন মন্ত্ৰীয়ে বুক ফেয়াৰত যাব কিতাপ কিনিব আৰু ডিপাৰ্টমেণ্টৰ পৰাও য'ত যেনেকে বাজেট আছে তেনেকে কিতাপ কিনিবৰ কাৰণে চেষ্টা কৰিব আৰু গোটেই বছৰটোত বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ নতুন প্ৰজন্মৰ মাজত কিতাপ কিনা আৰু কিতাপ পঢ়া তাৰ কাৰণে শিক্ষা বিভাগক আমি এটা ডিটেইল একচন প্লেন বনাব কৈছো কেনেকৈ আমি 2025 চনৰ বৰ্ষটোক
কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব পাৰোঁ আৰু এই বিষয়ে আৰু কথা আমি যেতিয়া একশ্যন প্লেনটো ৰেডি হৈ যাব আমি ক'ব পাৰিম কিন্তু মোটামুটি যেনেকে বিভিন্ন বৰ্ষ বিভিন্ন থিমত চৰকাৰসমূহে পালন কৰে এই বছৰ আমি কিতাপৰ বৰ্ষ হিচাপে 2025 চনটো আমি পালন কৰিবলৈ সিদ্ধান্ত লৈছোঁ